জুবিনদাক আচলতে ছিংগাপুৰলৈ কোনে নিছিলে আমি তথ্য সহকাৰে কৈ আহিছোঁ যে হাই কমিশ্যন অফ ইণ্ডিয়াই নিছিলে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ উচ্চায়ুক্ত ছিংগাপুৰত থকা তেওঁলোকে প্ৰেজেণ্ট কৰিছিলে জুবিনদাৰ সংগীতানুষ্ঠান গতিকে মেইন জেগাত অসমৰ ৰাইজে ঢুকিয়ে পোৱা নাই এতিয়া গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাম আজি জুবিনদাৰ জন্মদিনটোত যে আপোনালোকে এতিয়া মেইন জেগাত ধৰক আমি য'ত ধৰি আছোঁ যে জুবিনদাক ছিংগাপুৰলৈ মাতি নিছিলে আপোনাৰ ভাৰত চৰকাৰৰ বিদেশ আচলতে মন্ত্ৰালয় আৰু আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া গতিকে সেই অনুষ্ঠানকেইটাক যদি আমি তদন্তৰ আওতালৈ আনিব নোৱাৰোঁ তেতিয়াহ'লে জুবিনদাৰ তদন্ত হ'ব আধৰুৱা এতিয়া যিটো তদন্ত চলিছে এইটো হৈছে অৰ্থনৈতিক তদন্ত ইয়াত লেনদেন নাই হত্যাকাণ্ডৰ লগত লেনদেন থকা তদন্ত চলা নাই এতিয়া সেইকাৰণে আমি কৈছোঁ যে ছিংগাপুৰত যি অনুষ্ঠান হৈছিলে আৰু আপোনালোকে দেখিব আপোনালোকে নিজে ফাদিল কৰিছে এটা কথা যে ছিংগাপুৰৰ যি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেইটোৰ লগত আচলতে অসম চৰকাৰৰ যিটো সম্পৰ্ক যে মুখ্যমন্ত্ৰীৰ লগত উচ্চায়ুক্ত ছিংগাপুৰত থকা তেওঁলোকৰ এপ্ৰিল মাহৰ পৰা যোগাযোগ হৈ আছিলে গতিকে সেই অনুষ্ঠানটো হাই কমিশ্যনে প্ৰেজেণ্ট কৰিছে গতিকে চিঠি পত্ৰবিলাক স্পষ্ট হৈছে আপোনালোকৰ চিঠিটো মোৰ ইয়াত আছে মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ আছে গতিকে তেওঁ এতিয়া মিছা মাতি লাভ নাই প্লিজ স্পীক বুলি চিফ কমিশ্যনাৰ স্পীক বুলি তেওঁ নিজে কৈছে গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া চালে বেৰে কোবাই লাভ নাই শ্যামকানু মহন্তক চিনি নাপাওঁ বুলি ক'লেও কোনে বিশ্বাস কৰিব শ্যামকানু মহন্ত যে হিমন্ত বিশ্ব শৰ্মাৰ ভায়েক সেই কথাটো আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এই ছিগনেচাৰ আপোনালোকে দেখিছে এইটো হিমন্ত বিশ্ব শৰ্মা প্লিজ স্পীক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত যে হাই কমিশ্যনৰ পৰা যিটো চিঠি আহিছিলে মুখ্যমন্ত্ৰীয়ে সেই চিঠিটোক লৈ যিটো ৰেছপন্স দিছে সেইবিলাকতো মিছা নহয় ইয়াতো চিফ মিনিষ্টাৰ ইয়াত আপোনাৰ যিটো চিল সেই চিলটো আছে এতিয়াও আপুনি মিছা চিনি নাপাওঁ বুলি ক'ব নেকি শ্যামকানু মহন্তক গতিকে হত্যাকাৰী আপোনাৰ বিজেপি চৰকাৰ ইয়াত আৰু শ্যামকানু মহন্তই যে চৰকাৰৰ সৈতে যোগাযোগ কৰিব 5 নম্বৰ পইণ্টত লিখা আছে দ্য চিফ অৰ্গেনাইজাৰ অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মিষ্টাৰ শ্যামকানু মহন্ত উইল এপ্ৰচিং দ্য গভৰ্ণমেণ্ট অফ আছাম ফৰ ইটছ পাৰ্টিচিপেশ্যন অফ দ্য ফেষ্টিভেল মানে এই কাগজখন কোনে দিছে হাই কমিশ্যন অফ ইণ্ডিয়াই কাক দিছে অসম চৰকাৰক দিছে গতিকে এইটো চৰকাৰী অনুষ্ঠান আৰু চৰকাৰে কৈ দিছে যে হাই কমিশ্যনে কৈ দিছে আপোনাৰ লগত শ্যামকানু মহন্ত আপোনাৰ ভাতৃয়ে যোগাযোগ কৰিব পইচা বিচৰাৰ কথা উল্লেখ আছে ইয়াত উল্লেখ কৰা আছে আপোনাৰ যিটো আপোনাৰ পৃষ্ঠপোষকতা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা সেই কথা আছে গতিকে এই গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল শ্যামকানু মহন্তই চৰকাৰৰ লগত তেওঁ লগত আছে তেওঁ উদ্যোক্তা লগতে আপোনাৰ বিশেষকৈ জুবিনদাৰ প্ৰগ্ৰেমটো দেই এইটো ডাইৰেক্ট আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা অনুষ্ঠান গতিকে ইয়াৰ পৰা চৰকাৰ বাচি যাব নোৱাৰে এতিয়া মই ইয়াত কৈ দিছোঁ আজি জুবিন ক্ষেত্ৰত যে আহিছোঁ জুবিনদাৰ বাৰ্থডে বিজেপি মুৰ্দাবাদ ইয়াত লোকধা কৰি লাভ নাই এই কথাটো কোনোবাই যদি পলিটিকেল শ্লোগান 100% মই পলিটিকেল শ্লোগান বুলি আপোনালোকে যদি আপোনাৰ মেনিপুলেট কৰি ক'ব খোজে 100 বাৰ কম 1000 বাৰ কম লাখ বাৰ কম বিজেপি মুৰ্দাবাদ বিজেপিয়ে জুবিনদাক ছিংগাপুৰলৈ লৈ গৈছিলে বেলেগ কথা নাই মই কৈছোঁ মই আকাশ দলে মই কৈছোঁ আপোনালোকে ইয়াত সাধাৰণ মানুহে যেতিয়া বিজেপি মুৰ্দাবাদ বুলি কয় ৰাউণ্ড ৰঙা চিম্বল দেখুৱাই পলিটিকেল শ্লোগান বুলি ক'বলৈ আহে মই কৈছোঁ মোক দেখুৱাব পলিটিকেল শ্লোগানৰ লগত সম্পৰ্ক নাই ইয়াত জুবিনদাক ছিংগাপুৰলৈ মাতি নিলা তোমালোকে ছিংগাপুৰত কি অৱস্থাত জুবিনদা আছিলে তাৰ দায়িত্ব ল'লানে আজি আপোনাৰ এই জুবিনদাৰ মেনেজাৰ বুলি যি নিজকে প্ৰথম মেনেজাৰ বুলি কয় আপোনাৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা শুই আছিলে নেকি ছিংগাপুৰত যেতিয়া জুবিনদা আছিলে তোমাৰ কি একো দায়িত্ব নাই তুমি এনেই বন্ধু এতিয়া এনেকুৱা ধৰণৰ কথা বতৰা কৈ লাভ নাই স্পষ্ট কথা যে আপোনালোকৰ SITয়ে যি তদন্ত কৰিছে এই তদন্ত যদি সঁচা তদন্ত হ'ব লাগে তেনেহ'লে হাই কমিশ্যন অফ ইণ্ডিয়া তদন্তৰ আওতাত আহিব লাগিব বিদেশ মন্ত্ৰণালয় তদন্তৰ আওতাত আহিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইভেণ্ট তদন্তৰ আওতাত আহিব লাগিব তেওঁ নাজানো বুলি কৈ পেলাই ইয়াত ছিগনেচাৰটো কিয় কৰিলে আপুনি হাই কমিশ্যনৰ চিঠিখনত আপুনি চহী কৰি চিলটো কেলে মাৰি দিলে আপুনি মিছা কথাটো ক'বলৈ আপোনাৰ মানে এতিয়া যে লুকুৱাবলৈ যত্ন কৰিছে তেওঁ পলাব নোৱাৰে ন চিল মোহৰ মাৰি দিলে তেওঁ চহীটো কৰি দিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল নাজানো বুলি ক'লে কি আমি বিশ্বাস কৰিম নেকি আমি পাগল নহয় বুৰ্বক নহয় আমি সব কথা বুজি পাওঁ আমি মেইন কথাত ধৰিম আজি জন্মদিনটোৰ পৰাই কৈছোঁ অসমবাসী ৰাইজেও এটা কথা আপোনালোকে আজিৰ পৰা এই জুবিন ক্ষেত্ৰৰ পৰা মনত লৈ যাওক জুবিনদাক ছিংগাপুৰলৈ মাতি নিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ মানে হিমন্ত বিশ্ব শৰ্মা সিদ্ধাৰ্থ শৰ্মা মানে যুৱ মৰ্চাৰ এই সাংস্কৃতিক তত্ত্বাৱধায়ক সেইটোহে মই চিনি পাওঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ ভৱিষ্যতবাণী অসমৰ ৰাইজে ইতিমধ্যে শুনিলে কিন্তু অসমৰ ৰাইজে এনেকৈহে ভাবে যে 2026 চনত যদি কিবাকৈ আপুনি অসমৰ শাসনলৈ পুনৰাই ঘূৰি আহে তেতিয়াহ'লে অসমৰ ৰাইজৰ সা সম্পত্তি মাটিবাৰী এফালৰ পৰা আপুনি আৰু আপোনাৰ পত্নীয়ে দখল কৰিব অসমৰ সকলো চাহ বাগিচা আপুনি আপোনাৰ পত্নীৰ নামত ক্ৰয় কৰিব অসমৰ সকলো চৰকাৰী স্কুল বন্ধ কৰি আপুনি এফালৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়
ব্যৱসায় আৰম্ভ কৰিব অসমৰ বিভিন্ন নগৰ চহৰত থকা যিমানবিলাক তেল ডিপু আছে সেই সকলোবোৰ তেল ডিপু আপুনি আপোনাৰ পত্নীৰ নামত ক্ৰয় কৰিব অসমৰ চুকে কোণে যিমানবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আছে মেকডোনাল্ড আছে KFC আছে সেইবিলাক আপুনি ক্ৰয় কৰিব অসমত ইটোৰ পাছত সিটো আপোনাৰ ৰং নিউজ লাইভৰ নিচিনা এফালৰ পৰা আপোনাৰ চেনেল কিছুমান খুলিব যিবিলাক চেনেলে আপোনাৰ দিনে ৰাতিয়ে আপোনাৰ গুণগান গোৱাত লাগিব অসমৰ সকলো পাহাৰ ভৈয়াম এফালৰ পৰা আপুনি দখল কৰাত লাগিব অসমৰ যিমানবিলাক ট্ৰাইবেল বেল্টৰ মাটি আছে সেই বেল্টৰ মাটিবিলাক হয় আপুনি দখল কৰিব নহয় আম্বানী আদানী হাতত তুলি দিব নহয় ৰামদেৱৰ হাতত তুলি দিব অসমৰ যিমানবিলাক খনিজ সম্পদ পোৱা ঠাই আছে সেই সকলোবিলাক ঠাইলৈ আপুনি আম্বানীক মাটি আনিব অসমৰ মাটি বাৰী বিঘাই বিঘাই আপুনি বহিৰাগতক বিঘাই প্ৰতি এটকাকৈ আপুনি দিব আৰু তাৰ পাছত আপুনি আপোনাৰ সম্পত্তিৰ পাহাৰ বহাব আপুনি ইতিমধ্যে আপোনাৰ যেনেকৈ দিল্লী মুম্বাইৰ পৰা আদি কৰি কেৰালা সকলো নগৰতে প্ৰতিষ্ঠিত ঠাইত আপোনাৰ বিশাল সম্পত্তি আছে ঠিক তেনেকৈ পৰৱৰ্তী পৰ্যায়ত আপুনি ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ বাহিৰতো যেনেকৈ ছিংগাপুৰ ডুবাইত ইতিমধ্যে আপোনাৰ ব্যৱসায় আছে ঠিক তেনেকৈ পৃথিৱীৰ প্ৰান্তে প্ৰান্তে আপোনাৰ ব্যৱসায় বৃদ্ধি পাব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া শেষত এটাই কথা সেই কথাটোৱে হৈছে কি আপুনি অসমত যিসকল স্বেচ্ছাচাৰী শাসক আছে যিসকলে হেজাৰ হেজাৰ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দি পেলাই ক্ষমতা দখল কৰিছিল সেই সকল ব্যক্তিৰ ভৱিষ্যত সেই সকল ব্যক্তিৰ বৰ্তমান আপুনি নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে পৃথিৱীৰ অন্যান্য ঠাইত যিমানবিলাক স্বেচ্ছাচাৰী শাসক আছে যিবিলাক শাসকে মানুহক ধৰ্মৰ নামত জাতিৰ নামত দমন কৰিছে যিসকল মানুহে মাত্ৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ পেলাই হেজাৰ হেজাৰ ব্যক্তিৰ জীৱনৰ সৈতে খেলা কৰিছে সেই সকল ব্যক্তিৰ জীৱনৰ শেষ পৰিণতি যিটো হৈছে আপোনাৰ জীৱনৰো কিন্তু শেষ পৰিণতি একেটাই হ'ব আজি মানুহৰ মনত যেটো খুব হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তো ন্যায় দিয়াত কিয় ইমান হোকা বিচলা কৰিছে জুবিন গাৰ্গৰ সমাধি জুবিন গাৰ্গৰ ক্ষেত্ৰত আজি আমাৰ বিভিন্ন জন লোকক যোৱাত কিয় বাধা দিছে কি ইমান তেওঁ ইমান ভয় খাবলগীয়া আছে এতিয়া আমি তেওঁক কোনো একো কোৱাই নাই গোহাঁইঘৰত কোন মই কল খোৱাই নাই তেওঁ কল খোৱা নাই বুলি কিয় কৈ ফুৰিছে তেওঁকতো কোনো কোৱাও নাই তেওঁহে কৈছে হত্যা বুলি সেই পৰিপ্ৰেক্ষিতৰ পৰা আপোনালোকে চাব ৰাইজে পৰিত্ৰাণ বিচাৰিছে ৰাজনীতিৰ উদ্ধত থাকি কোন চৰকাৰ কোন আমি জুবিন গাৰ্গৰ হত্যাৰ যেতিয়া ন্যায় লাগে বুলি কৈ আছো সেই সময়ত কৈ আছে 26 কিয় 26 জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ লগত কোনো 26 28 25ৰ সম্বন্ধ নাই ন্যায় লাগিবই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হাত থাকালৈকে ন্যায় নাপায় যে তদন্তত কেৱল পুথি খলিহনাবিলাক আওতালৈ আহিছে কিন্তু ৰৌ বৰালী এই মুহূৰ্তলৈকে আওতাত অহা নাই গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে যে এই তদন্ত প্ৰক্ৰিয়াত মূল কথাবিলাক লাহে লাহে পোহৰলৈ আহিছে আমি আৰম্ভণিৰ পৰাই কৈ আছিলোঁ মই ইতিমধ্যে আপোনাক কৈছোঁৱে যে এতিয়ালৈকে 5খন প্ৰেছ কনফাৰেন্স কৰিছোঁ আৰু প্ৰতিটো প্ৰেছ কনফাৰেন্সত আমাৰ পোনপটীয়া প্ৰশ্ন চৰকাৰলৈ আছিলে যে অসমৰ পৰা জুবিন দাক ছিংগাপুৰলৈ ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় লৈ গৈছিলে হাই কমিশ্যন অফ ইণ্ডিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল শ্যামকানু মহন্তৰ অনুষ্ঠান নহয় আমি চিঠিখনো ইতিমধ্যে পাইছোঁ যে কেনেকৈ এপ্ৰিল মাহৰ পৰা ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ছিংগাপুৰত থকা উচ্চায়ুক্তৰ যি যোগাযোগ কথা বতৰা চলি আছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত আৰ্থিক অনুদান সম্পৰ্কত সেই কথা বতৰাবিলাক পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ নিজৰ চহী আছে মই আপোনাক যে দেখুৱাইছিলোঁ এইটো চাওক যে ছিংগাপুৰৰ উচ্চায়ুক্তই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন চিঠি আৰু এই চিঠিখনত ইয়াত CM অফ আছাম লিখা আছে চিফ মিনিষ্টাৰ আছাম মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ আছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কৈছে যে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত তেওঁ দূৰ দূৰণিলৈকে সম্পৰ্ক নাই বুলি যে কৈছে সেইটো গোকাত মিছা কথা কৈছে তেওঁ মিছা কথা কৈ বাচিব নোৱাৰে আমি থকালৈকে কেতিয়াও বাচিব নোৱাৰে আমি মূল কথাত ধৰিমেই বেলেগ মানুহে নকলেও আমি কমেই আমাৰ মূল কথাটো কি যে ছিংগাপুৰলৈ জুবিন দাক বিজেপি চৰকাৰে নিছিলে গতিকে বিজেপি চৰকাৰে ছিংগাপুৰলৈ জুবিন দাক মাতি নি তাত নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে কাৰণে সাগৰত তেওঁৰ মৃত্যু হ'ল বুলি আমি গম পালোঁ সেই ভিডিঅ' আমি পাইছোঁ আৰু কোনে হত্যা কৰিলে বুলি ক'লে আমাৰ মনলৈ সেই কথাই আহে যে ছিংগাপুৰলৈ যিহেতু বিজেপিয়ে নিছিলে গতিকে বিজেপিৰ মানুহে হত্যা কৰিব লাগিব আৰু সিদ্ধাৰ্থ শৰ্মা মানুহজনটো বেলেগ মানুহ নহয় মানে বিজেপিৰ যুৱ মৰ্চাৰ তেওঁ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক নহয় জানো আৰু শ্যামকানু মহন্তটোত বেলেগ নহয় হিমন্ত বিশ্ব শৰ্মাৰ ভায়েকৰ নাম শ্যামকানু মহন্ত বুলিহে মই জানো সঁচা সঁচি কথাটো ক'বলৈ গ'লে গতিকে ইয়াত মানে এই জাষ্টিছ বিচৰাৰ যিটো মুভমেণ্ট চলিছে বৰ্তমান সময়ত বহুতে এতিয়া কেৱল SITৰ তদন্তটো আস্থাত লৈছোঁ বিশ্বাস কৰিছোঁ বুলি কৈ থাকিলে এই কোৱাৰ সময় বহুত উকলি গ'ল আৰু এতিয়া 2 মাহ হৈ গ'ল নহয় 2 মাহ হৈ যোৱাৰ পাছত এতিয়া আস্থাত লোৱাৰ সময় নহয় কাৰণ আপোনালোকে দেখিছে যে হত্যাকাৰী তদন্তৰ আওতালৈ অহা নাই
মুখ্যমন্ত্ৰীয়ে হত্যা কৰা হৈছিলে বুলি যেতিয়া কৈ দিলে, গতিকে হত্যা যদি কৰিছে ডেফিনেটলি ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় ৰেছপনচিবল। প্ৰথম কথা, বিদেশ মন্ত্ৰণালয়েহে ক'ব লাগিব যে কোনে হত্যা কৰিলে। গতিকে এই কথাটোৱে আমি কৈছোঁ যে এই SITৰ যি তদন্ত চলিছে সেই তদন্তটোত জুবিনদাৰ হত্যাকাণ্ডৰ তদন্ত চলা নাই। এতিয়ালৈকে যি তদন্ত দেখিছোঁ এই তদন্তটো চলিছে জুবিনদাৰ অৰ্থনৈতিক কেলেংকাৰী সন্দৰ্ভত। মানে জুবিনদাৰ পৰা কোনে টকা মাৰিলে, কোন বিহু কমিটিয়ে টকা মাৰিলে বা কোন মেনেজাৰ টকা মাৰিলে, কোনে জুবিনদাৰ নামত আচলতে এনেকুৱা টকা পইচা আত্মসাত কৰিলে সেই তদন্ত চলিছে। জুবিনদাৰ হত্যাকাণ্ডক লৈ তদন্ত চলা নাই। গতিকে আমি বিচাৰিছোঁ যে হত্যাকাণ্ডৰ লগত জড়িত যিবিলাক মানুহ সেই মানুহবিলাকক কিয় ৰেহাই দিয়া হ'ল। আমি প্ৰথম দিনটোত এটা কথা কৈছিলোঁ যে ছিংগাপুৰলৈ আচলতে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়, পবিত্ৰ মাৰ্ঘেৰিটা নিজেও বিদেশ ৰাজ্যমন্ত্ৰী। আমাৰ প্ৰশ্নটো হৈছে তুমি ক'ত শুই আছিলা জুবিনদা ছিংগাপুৰত থকা অৱস্থাত? এই পবিত্ৰ মাৰ্ঘেৰিটা জুবিনদাৰ প্ৰথম মেনেজাৰ আছিলে বুলি কৈছে। তেওঁৰ বন্ধু যেতিয়া আপোনাৰ অসমৰ পৰা ছিংগাপুৰলৈ লৈ গ'ল তেওঁৰ বন্ধুক, তাত তেওঁৰ বিভাগে যেতিয়া অনুষ্ঠানটো পাতে তেওঁ ক'ত শুই আছিলে সেই প্ৰশ্নবিলাক আমাৰ আহিছে। গতিকে পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথমতে দায়বদ্ধ জুবিনদাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত। গতিকে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই নিজক বচাব খুজিলে বাচিব নোৱাৰে, আমি দেখি আছোঁ এই কথা। গতিকে এটা কথা অতি স্পষ্ট যে জুবিনদাৰ হত্যাৰ যি তদন্ত চলিছে সেই তদন্তত আমি একেবাৰে আশ্বস্ত নহয়, আমি একেবাৰে আস্থাৰ শব্দটোতো ল'বই নোৱাৰোঁ। এইটো আস্থা ল'বলগীয়া আচলতে SIT তদন্ত হৈ থকা নাই। আমি কৈছোঁৱেই যে এই অমৃতপ্ৰভা মহন্ত বা শেখৰজ্যোতি সিদ্ধাৰ্থ এইকেইগৰাকীক যদি কিবা শাস্তিও দি দিয়া হয়, ফাঁচি হৈ গ'লে মই ভাবোঁ যে এইটো আচলতে আধৰুৱা তদন্তৰ ফাঁচি। মানে মেইন কালপিটবিলাক দেখোন এতিয়া মানে জুবিনদাক বচাব খোজা মানুহ হিচাপেহে প্ৰতিষ্ঠা হ'ব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যে ৰক্তদান কৰিম বুলি কৈছে, আজি তেওঁ ৰক্তদান কৰিলে জুবিনদাক আকৌ উভতি আহিব নেকি আমাৰ মাজলৈ? প্ৰথমতে তোমালোকে জুবিনদাক ছিংগাপুৰত হত্যা কৰিলা, তাৰপাছত ৰক্তদান দি দিলে আমি জুবিনদাক ঘূৰাই পাম নেকি? জুবিনদাৰ পৰা অসমীয়া ৰাইজে বহুত পাবলগীয়া আছিলে। তেওঁৰ 52 বছৰ বয়সতে মৃত্যু হৈছে, আজি 53 বছৰ বয়সত তেওঁ ভৰি দিছে। গতিকে সেই মানুহজনৰ সৃষ্টিৰ পৰা আমি বাদ পৰি ৰ'লোঁ নে নাই? গতিকে এই মানুহজন জীয়াই থকা অৱস্থাত আচলতে কেনেকুৱা ধৰণে চৰকাৰে যি ধৰণৰ দায়িত্ব ল'ব লাগিছিলে সেইটোতো নল'লে। আপোনালোকে দেখিছে নেকি? আৰু এটা কথা চাওক, আৰু এটা কথা আপোনালোকে নিশ্চয় মন কৰিছে, এতিয়া সংবাদ মাধ্যমে এটা বাতৰি পৰিৱেশন কৰি থাকে যে জুবিন ক্ষেত্ৰত কোনোবাই জুবিনদাক ন্যায় দিয়ক, বিজেপি মুৰ্দাবাদ বুলি ক'লে পলিটিকেল কিবা তাত শ্লোগান হৈছে বুলি, ৰাজনৈতিক শ্লোগান হৈছে বুলি আপোনালোকে কিয় হুলস্থুল কৰি আছে? আমি কিয় বিজেপি মুৰ্দাবাদ বুলি নক'ম, জিন্দাবাদ বুলি ক'ম নেকি? ছিংগাপুৰলৈ বিজেপিয়েহে লৈ গৈছিলে জুবিনদাক, কিয় মুৰ্দাবাদ নহয়? সেই প্ৰশ্নটো সংবাদ মাধ্যমে এতিয়া আমাক দিব লাগে। কিয়, কি যুক্তিত আমি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি জুবিন ক্ষেত্ৰত ক'ব নোৱাৰোঁ? মইতো সদায় কওঁ, বেলেগে ক'লে আপোনালোকে একদম গোল আপোনাৰ লগাই মুখমণ্ডলটোত গোল এটা চিম্বল ৰঙা লগাই পিনি যে দেখুৱাই থাকে পলিটিকেল শ্লোগান হৈছে 100 বাৰ দিম, 1000 বাৰ দিম, লাখ বাৰ দিম পলিটিকেল শ্লোগান হয়। যি শ্লোগান বুলি আপোনালোকে ক'ব খোজে কৈ থাকক, কিন্তু জুবিনদাক ছিংগাপুৰলৈ আচলতে বিজেপি চৰকাৰে নিছিলে। গতিকে বিজেপি মুৰ্দাবাদ হ'ব লাগিব। বিজেপি সদায় মুৰ্দাবাদ জুবিনদাৰ ক্ষেত্ৰত, সেইটো কেতিয়াও আপোনালোকে তলাব নোৱাৰে। সেই কথা কেতিয়াও আপোনালোকে বেলেগ কথা কৈ পলিটিকেল শ্লোগান বুলি মানুহক ডাইভাৰ্ট কৰিব নোৱাৰে। সংবাদ মাধ্যম হিচাপে আচলতে কিয় সেই কথাটো কৰি থকা হৈছে এই কথা আমি বুজি নাপাওঁ। কিয় নক'ম? বিজেপিক আমি প্ৰশ্ন নুসুধি কাক প্ৰশ্ন সুধিম? আমি বিজেপি আপোনাৰ বিদেশ মন্ত্ৰণালয় হাই কমিশ্যন অফ ইণ্ডিয়াই জুবিনদাক ছিংগাপুৰলৈ লৈ গ'ল, তাৰপাছত আমি বিজেপিক কিয় প্ৰশ্ন নুসুধিম? সেই প্ৰশ্নটো আমাক উত্তৰটো দিয়কচোন। আজি সেই কথাবিলাকত একেবাৰে আমি সন্তুষ্ট নহয়। মিডিয়াৰ ভূমিকা নিৰপেক্ষ হ'ব লাগে। আপোনালোকে তাক ডেছক্ৰাইব কৰিব নালাগে নহয়, কোনে কি শ্লোগান দিছে আপোনাৰ সেই কথা নাই। শ্লোগানৰ বাতৰি বজাব পাৰে আপুনি, কিন্তু আপুনি কি আচলতে কোনোবা সংবাদ মাধ্যমক আমি দেখিছোঁ, সংবাদ মাধ্যম সকলো কথা কোৱা নাই দেই, একাংশ সংবাদ মাধ্যমে এনেকৈ বাতৰি কৰিছে মানে জুবিন ক্ষেত্ৰত গৈ জুবিনদাৰ জাষ্টিছ বিচাৰিব নোৱাৰে, জুবিনদাৰ জয় হওক বুলি ক'ব নোৱাৰে। তাৰ সমান্তৰালভাৱে বিজেপি মুৰ্দাবাদ বুলি ক'ব লাগিব ন? বিজেপিয়ে যিহেতু জুবিনদাক লৈ গৈছিলে, কিয় ক'ব নোৱাৰে সেই কথাটো? ভিডিঅ'টোৰ যোগেদি ইতিমধ্যে আপোনালোকে বহুখিনি কথাই গম পালে। আকাশ জগতাই কৈ গ'ল বহুতো সত্য আৰু শুদ্ধ কথা, তথ্য সহকাৰে পোহৰলৈ আহিছে, বহুতো নজনা কথা ৰাইজে এতিয়া জানিব পাৰিছে। হয়, আপোনালোকে ঠিকেই শুনিছে, সংবাদ মাধ্যমৰ যোগেৰে পোহৰলৈ আহিছে বহুতো তথ্য। কাৰণ জুবিনদা ছিংগাপুৰ যোৱালৈ পিনি কাৰ হাত আছে সেয়া কিন্তু এতিয়া লাহে লাহে ওলাই পৰিছে। অকল যে শ্যামকানু মহন্তই আছে সেয়া নহয়, তাৰ আঁৰৰ মানুহখিনিও এতিয়া লাহে লাহে পোহৰলৈ আহিছে। ৰাইজে সকলো দেখি আছে। সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ আছে এখন চহীৰ সৈতে এখন কাগজ। হয়, আপোনালোকে ঠিকেই শুনিছে, দেখি আছে ৰাইজে, শুনি আছে। জুবিনদাই সোনকালে ন্যায় পাওক সেইটো সকলোৱে আশাৰে বাট চাই আছে। জুবিনদাৰ দৰে এজন সম্পদ হেৰুৱাই সমগ্ৰ অসমবাসী অনুৰাগীসকল আজি বহুত বেছি আৱেগিক আৰু দুখত ভাগি আছে। সকলোৱে আশা, সকলোৰে বিশ্বাস যে চৰকাৰে জুবিনদাক সোনকালে ন্যায় দিব, আৰু লগতে সকলোৱে বাট চাই আছে আশাৰে।